মই যদি এইকেইটা গোটেই কিনি লওঁ কিমান ল'ব? চাউলটো ক'ৰ পৰা আনিছে? ন সেইটো ঘৰলৈ নিব ন? কিবা পইচা বেছি থকা হ'লে সঁচাকৈ কিবা এটা কৰিলোহেঁতেন। এতিয়া বাজিছে 10:23 বাজিছে আৰু আইতাগৰাকীয়ে ৰাতিপুৱা আহি ইয়াত দোকান দি আছে। বিকি গ'লনে নাই জানো? আপোনাৰ বিকি গ'লনে? যোৱা নাই ন? কেতিয়া আহিছিলে? আপুনি? ইয়াৰ ঘৰটো মই দেখিছোঁ বাৰু বহুত দূৰ, লগভগ 7 কিলোমিটাৰৰ পৰা আহি ইয়াত বেচিব আহিছে আইতাগৰাকী। ময়ো ভাবিছোঁ মোৰ প্ৰিয় ইউটিউবাৰ সময়দাৰ দৰে ময়ো ভাল কাম এটা কৰি দিওঁ নেকি বুলি। তথাপি এতিয়া যাত্ৰালৈ আহিলোঁ এই টমটম চলাবলৈ। ঘৰটো বহুত দূৰ আছে মোৰ, 6 কিলোমিটাৰ দূৰ। তাকে এতিয়া লৈ থ'লে বস্তুবোৰ কিবা শুকাবও পাৰে, তাকে ভাবিছোঁ। চাওকচোন কেনেকৈ বহি আছে। তেওঁ মাতো এটাই অনুভৱ, কোনোবাই চকুত পৰক, কোনোবাই ক্ষীণক, জীৱন এয়াই। চাগে ডাঙৰ ইউটিউবাৰ হ'লে বা কিবা পইচা বেছি থকা হ'লে সঁচাকৈ কিবা এটা কৰিলোহেঁতেন। এনেকুৱা দৰিদ্ৰ লোকসকলৰ বাবে। কিন্তু আশা আছে, তথাপিও সামৰ্থ্য নাই কৰিবলৈ। ভৱিষ্যতত কিন্তু কৰিম কিবা এটা। ছ'চিয়েল মিডিয়াত সমাজৰ মৰম আঁকোৱালি ল'ম, মনত ৰাখিব। চাউলটো ক'ৰ পৰা আনিছে? হা? ন সেইটো ঘৰলৈ নিব ন? আইতা, মই যদি এইকেইটা গোটেই কিনি লওঁ কিমান ল'ব? গোটেইকেইটা যদি মই কিনি লওঁ কিমান ল'ব? হা? কেইটকা হ'ব? এইটো লওক, কিবা এটা আপুনি খাব, শুনিছে? এইটো লওক।